আজি তোমালোকৰ আগত ডিসকাস কৰিবলৈ লৈছো যে সেকেন্ড সেমিষ্টাৰৰ পলিটিক্যাল সায়েন্সৰ সিলেবাস আজি তোমালোকৰ আগত দেখুৱাম। তো প্ৰথমত দিয়া আছে যে গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত থকা যেটো FYUGP NAP 2022 সিলেবাস ফৰ সেকেন্ড সেমিষ্টাৰ সাবজেক্ট পলিটিক্যাল সায়েন্স মেজৰ এণ্ড মাইনৰ। তো এইখন আছিল তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত থকা 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ NAP 2022 সিলেবাস সেকেন্ড সেমিষ্টাৰৰ সাবজেক্ট পলিটিক্যাল সায়েন্সৰ মেজৰ আৰু মাইনৰ। তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰ যেটো পলিটিক্যাল সায়েন্স সাবজেক্টত দিয়া আছে সেই সাবজেক্টটো তোমালোকৰ নামটো হল যে ভাৰতীয় চৰকাৰ আৰু ৰাজনীতি ইণ্ডিয়ান গভৰ্নমেণ্ট এণ্ড পলিটিক্স। তো এইখন আছিল তোমালোকৰ সেকেন্ড সেমিষ্টাৰ পলিটিক্যাল সায়েন্সৰ সাবজেক্টৰ নাম যে ভাৰতীয় চৰকাৰ আৰু ৰাজনীতি ইণ্ডিয়ান গভৰ্নমেণ্ট এণ্ড পলিটিক্স। আৰু পেপাৰ কোডটো তোমালোকে চাই যাবা যে পেপাৰ কোডটো দিয়া আছে POL 0200104 4 ক্ৰেডিটৰ হয়। আৰু তোমালোকৰ এইখন পেপাৰৰ 100 মাৰ্কছৰ এক্সাম হ'ব। তো দুখন এক্সাম হ'ব, এখন হ'ল ইণ্টাৰনেল এক্সাম তোমালোকৰ 40 আৰু ফাইনেল এক্সাম 60। মুঠ তোমালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব পলিটিক্যাল সায়েন্সৰ। তো ইয়াৰ প্ৰথম চেপ্টাৰটো তোমালোকে চাই লোৱা কোনকেইটা তোমালোকৰ পঢ়িব লাগিব। প্ৰথম চেপ্টাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। মই কৈ দি আছো যে প্ৰথম গট বা প্ৰথম ইউনিটত দিয়া আছে যে ভাৰতীয় সংবিধান প্ৰণয়ন আৰু স্বীকৃতি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইমাৰ্জেন্স এণ্ড ডিষ্টিংটিভেন্স। তো এইটো আছে প্ৰথম চেপ্টাৰ যে ভাৰতীয় সংবিধান প্ৰণয়ন আৰু স্বীকৃতি। তো ইয়াৰ প্ৰথম টপিকটো দিয়া আছে যে সংবিধান সভা ঐতিহাসিক পৃষ্ঠভূমি আৰু সংৰচনা। তো এইখন আছিল প্ৰথম পইণ্ট প্ৰথম চেপ্টাৰৰ। তাৰপিছত দ্বিতীয় নম্বৰ পইণ্টত তোমালোকে পঢ়িব লাগিব যে ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্য। তো ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্যৰ বিষয়ে তোমালোকৰ প্ৰথম চেপ্টাৰত পঢ়িব লাগিব। আৰু তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰ যে তৃতীয় নম্বৰ টপিক প্ৰথম চেপ্টাৰ যে সংবিধানৰ সংশোধন প্ৰকৃতি আৰু পদ্ধতি। তো সংবিধানৰ সংশোধনৰ যেটো প্ৰকৃতি আৰু পদ্ধতি সমূহ তোমালোকে পঢ়িব লাগিব প্ৰথম চেপ্টাৰৰ। ইয়াৰ পিছত তোমালোকে চাই লোৱা যে দ্বিতীয় নম্বৰ চেপ্টাৰ তো ইউনিট নাম্বাৰ 2 যে নাগৰিকত্ব আৰু অধিকাৰ। তো দ্বিতীয় নম্বৰ চেপ্টাৰটো দিয়া আছে যে নাগৰিকত্ব আৰু অধিকাৰ চিটিজেনশ্বিপ এণ্ড ৰাইটছ। তো এইখন আছিল দ্বিতীয় নম্বৰ চেপ্টাৰ। তো দ্বিতীয়খন চেপ্টাৰৰ তোমালোকৰ প্ৰথম টপিকটো দিয়া আছে যে নাগৰিকত্ব অৰ্থ আৰু সংবিধানত থকা ব্যৱস্থাৱলী। তো এইখন আছিল প্ৰথম টপিক। আৰু তাৰপিছত দিয়া আছে যে মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যসমূহ। এইখন আছিল দ্বিতীয় নম্বৰ টপিক। যে তাৰপিছত দিয়া আছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ। তো এইখিনি আছিল তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ টপিক 3টা। তো টপিক 3টা তোমালোকে ভালদৰে চাই লোৱা। তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা, স্ক্ৰীনশ্বট মাৰি ল'বা। তো নাগৰিকত্ব আৰু অধিকাৰ এইখন আছিল দ্বিতীয় নম্বৰ ইউনিট। তাৰপিছত তোমালোকে চাই থকা যে তৃতীয় নম্বৰ ইউনিটত কি দিয়া আছে। তো তৃতীয় নম্বৰ ইউনিটটো হ'ল যে গোট নম্বৰ 3 যে অনুষ্ঠানসমূহৰ যে ইনষ্টিটিউশ্যনছ। তো অনুষ্ঠানসমূহৰ তোমালোকৰ পঢ়িব লাগিব যে তৃতীয় নম্বৰ ইউনিটত। তো তৃতীয় নম্বৰ ইউনিটৰ প্ৰথম যেটো টপিকটো হ'ল যে কাৰ্যপালিকা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ ভাৰতৰ আমোলাতন্ত্ৰ। তো এইটো আছিল প্ৰথম টপিক। তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰ টপিকটো দিয়া আছে যে সংসদ যে গঠন সংসদৰ বিধায়িনী কাৰ্য প্ৰণালী অনুষ্ঠানসূচক প্ৰশ্ন। তো এইখন আছিল দ্বিতীয় নম্বৰ টপিক। তাৰপিছত যে তৃতীয় নম্বৰ টপিকত দিয়া আছে যে ন্যায়পালিকা উচ্চতম ন্যায়ালয় ন্যায়াধীশৰ নিযুক্তি স্বাধীনতা ন্যায়িক সক্ৰিয়তা। তো এইখন আছিল তোমালোকৰ তৃতীয় নম্বৰ ইউনিট বা চেপ্টাৰ নম্বৰ 3 যে অনুষ্ঠানসমূহৰ। তো এইখিনি তোমালোকে এটা স্ক্ৰীনশ্বট মাৰিব পাৰা, স্ক্ৰীনশ্বট মাৰি ল'বা। তো শেষৰ টপিকটো হ'ল যে গোট নম্বৰ 4 যে যুক্তৰাষ্ট্ৰবাদ আৰু ইয়াৰ স্থায়ী চৰকাৰ। যুক্তৰাষ্ট্ৰবাদ আৰু স্থায়ী চৰকাৰৰ বিষয়ে তোমালোকৰ কোনকেইটা দিয়া আছে সেইখিনি তোমালোকে চাই লোৱা। প্ৰথম টপিকটো হ'ল যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰকৃতি সাংবিধানিক ব্যৱস্থাৱলী স্বকীয় বৈশিষ্ট্য নীতি আয়োগ আৰু পৰিৱৰ্তনশীল চৰিত্ৰ। এইখন আছিল প্ৰথম টপিক। তাৰপিছত দ্বিতীয় নম্বৰ টপিকটো হ'ল যে বাপ্তত প্ৰাদেশিক ৰাজ্যসমূহৰ একত্ৰীকৰণ কেন্দ্ৰ আৰু ইয়াৰ অঞ্চলসমূহৰ। এইখন আছিল দ্বিতীয় নম্বৰ টপিক। আৰু তোমালোকৰ শেষৰ যেটো টপিক যে 4 নম্বৰ চেপ্টাৰৰ শেষৰ টপিকটো হ'ল যে ভাৰতৰ পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহৰ জন্ম গঠন
ক্ষমতা আৰু কাৰ্যাৱলী প্ৰকৃত কাৰ্য এইখন আছিল তোমালোকৰ 3খন টপিক তো মোৰ তোমালোকৰ 3খন টপিক দিয়া আছে 4খন চেপ্টাৰত তো যেহেতু তোমালোকৰ সেকেন্ড সেমিস্টাৰৰ যেটো পলিটিক্যাল সায়েন্স সাবজেক্ট আছে তো সেই সাবজেক্টৰ মোৰ তোমালোকৰ 4টা হে চেপ্টাৰ পঢ়িব লাগিব প্ৰথম চেপ্টাৰটো দিয়া আছে যে ভাৰতীয় সংবিধান প্ৰণয়ন আৰু স্বকীয়তা দ্বিতীয় নম্বৰ টপিকটো দিয়া আছে যে দ্বিতীয় নম্বৰ চেপ্টাৰটো দিয়া আছে নাগৰিকত্ব আৰু অধিকাৰ আৰু তৃতীয় নম্বৰ চেপ্টাৰটো দিয়া আছে যে অনুষ্ঠানসমূহৰ আৰু 4 নম্বৰটো দিয়া আছে যে যুক্তৰাষ্ট্ৰবাদ আৰু স্থায়ী চৰকাৰ তো এই 4খনৰ বিষয় তোমালোকৰ সেকেন্ড সেমিস্টাৰত পঢ়িব লাগিব তো এইখন আছে পলিটিক্যাল সায়েন্স সাবজেক্ট